Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ বাবে ৰসগোল্লা ৰেচিপি এটা লৈ আহিছো। ঘৰত ৰসগোল্লা বনাবলৈ খুবেই সহজ আৰু বনাবলৈ একেবাৰে কম ইনগ্ৰেডিয়েন্টস লাগে। আজি মই মাত্ৰ 3টা ইনগ্ৰেডিয়েন্টস ব্যৱহাৰ কৰি ৰসগোল্লা বনাই দেখাম। গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তেতিয়া হলে আহকচোন ভিডিওটো আৰম্ভ কৰো এতিয়া। ৰসগোল্লা বনাবৰ কাৰণে মই আধা লিটাৰ গুৰ গাখীৰ লৈছো। গুৰ গাখীৰৰ হলনি পেকেটত অহা যিকোনো লিকুইড গাখীৰো ৰসগোল্লা বনাব পাৰি আৰু গেছৰ ফ্লেমটো অন কৰি গাখীৰখিনি ভালদৰে উতলাই লম। কিন্তু গাখীৰখিনি মাজে মাজে লৰাই থাকিব লাগে যাতে তলত লাগি নধৰে। এতিয়া এটা বাটিত 2 চামুচ ভিনেগাৰ লৈছো। ভিনেগাৰ হলনি নেমু ৰস 2 চামুচ ললেও হ'ব আৰু 1 চামুচ পানী দি লৈছো। নেমু ৰসটো 1 চামুচ পানী দি লব আৰু এতিয়া গাখীৰখিনি উতলিছে। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম আৰু গাখীৰখিনি ভালদৰে লৰাই দিছো। এতিয়া ইয়াত ভিনেগাৰখিনি দি লম। এটা কথা মন কৰিব, গাখীৰখিনি উতলি থাকোতে ভিনেগাৰ দি নিদিব। গেছৰ ফ্লেমটো অফ কৰিহে ভিনেগাৰ দিব আৰু এতিয়া ভালদৰে লৰাই দিছো। এয়া দেখিছে গাখীৰখিনি ভালদৰে ফাটি গল আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিব নালাগে, লগালগ চাকি ল'ব লাগিব। সেই কাৰণে এতিয়া এটা বাটিৰ ওপৰত এখন চাকনি পাতি লৈছো আৰু ইয়াৰ ওপৰত এখন সাফা কটনৰ কাপোৰ পাৰি লৈছো। এতিয়া ইয়াত ফাটি যোৱা গাখীৰখিনি ঢালি লৈছো। গাখীৰখিনি ফাটিবলৈ যিহেতু ইয়াত মই ভিনেগাৰ দিছিলো আৰু ভিনেগাৰ টেঙা হয়, সেই কাৰণে চানাখিনিও টেঙা হ'ব পাৰে আৰু সেই কাৰণে ইয়াত ঠাণ্ডা পানী দি ভালদৰে ধুই লৈছো। এতিয়া চানাত থকা এক্সট্ৰা পানীখিনি ওলাই যাবৰ কাৰণে ভালদৰে চেপি দিছো, কিন্তু বহুত জোৰেৰে চেপিব নালাগে আৰু একেবাৰে শুকাই যাবলৈ দিব নালাগে চানাখিনি। আৰু এয়া দেখিছে চেপি হৈ গল। এতিয়া প্ৰায় আধা ঘণ্টা সময়ৰ কাৰণে এনেদৰে ৰাখি থম আৰু এয়া আধা ঘণ্টা সময়ৰ পিছত কাপোৰখন খুলিয়া দেখাইছো। চক চানাখিনি ৰেডি হৈ গল। প্ৰথমতে এনেকুৱা বল এটা নিচিনাই হৈ থাকে। এতিয়া কাপোৰখনৰ পৰা চানাখিনি উলিয়াই লৈছো এখন প্লেটলে। এতিয়া চানাখিনি ভালদৰে মুঠি ল'ব লাগিব। ৰসগোল্লাটো ভাল হোৱাটো নিৰ্ভৰ কৰে চানাখিনি ভালদৰে মঠাৰ ওপৰত। যিমানেই ভালদৰে মুঠিব সিমানেই ৰসগোল্লাটো সফট আৰু স্পঞ্জি হ'ব। চানাখিনি ভিডিঅ' দেখুৱাৰ দৰে হাতেৰে ভালদৰে মোহাৰি মুঠি ল'ব লাগে। এনেদৰে প্ৰায় 7-8 মিনিট সময়ৰ কাৰণে ভালদৰে মুঠিলেও হ'ব, কিন্তু বেছিকৈ মুঠিব নালাগে। যদি বেছিকৈ মুঠা হয় তেতিয়াহ'লে কেতিয়াবা ৰসগোল্লা ভাগি যোৱাৰ চান্স থাকে। ৰসগোল্লাৰ কাৰণে এটা সফট ডো তৈয়াৰ কৰিলেই হ'ব। আৰু ইয়াত দেখিছে সফট ডো এটা তৈয়াৰ হৈ গ'ল। এতিয়া ইয়াৰে অলপ অলপ লৈ সৰু বলছ বনাই ল'ম। এয়া দেখিছে প্ৰথমটো হৈ গ'ল। একেধৰণে বাকীখিনিও বনাই ল'ম। আৰু এয়া দেখিছে আটাইকেইটা বল ৰেডি হৈ গ'ল। এটা বলতো ক্ৰেকছ নাই, আটাইকেইটা বল সফট হৈছে। এনেকুৱাই হ'ব লাগে। এতিয়া চুগাৰ চিৰাপ বনাবলৈ এখন কেৰাহীত চাহ খোৱা কাপেৰে 1 কাপ চেনি দি লৈছো আৰু একেটা কাপতে 2 কাপ পানী দি লৈছো। আৰু এতিয়া ফ্লেভাৰৰ কাৰণে ইলাচি এটা খুন্দি ইয়াত দি লৈছো। ইলাচিৰ হলনি গোলাপ জলো দিব পাৰে বা একো নিদিলেও একো কথা নাই। আৰু ভালদৰে গোটেইখিনি মিক্স কৰি লৈছো। চুগাৰ চিৰাপখিনি মিডিয়াম ফ্লেমতে ভালদৰে উতলিবলৈ দিব লাগে আৰু মাজে মাজে এনেদৰে লৰাই থাকিব লাগে। আৰু ৰসগোল্লাৰ কাৰণে চুগাৰ চিৰাপখিনি অলপ পাতল হ'ব লাগে। যদি ডাঠ হয় তেতিয়া ৰসগোল্লাই চুগাৰ চিৰাপখিনি ভালদৰে এবজৰ্ব নকৰে। চুগাৰ চিৰাপখিনি ভালদৰে উতলিবৰ কাৰণে ইয়াত ঢাকনি লগাই দিছো আৰু এতিয়া ঢাকনি অতৰাই দেখাইছো। চক ৰসগোল্লা দিবৰ কাৰণে চুগাৰ চিৰাপখিনি ৰেডি হৈ গ'ল, কিন্তু ৰসগোল্লা দিয়াৰ আগত এবাৰ ভালদৰে লৰাই ল'ব লাগে চুগাৰ চিৰাপখিনি। এতিয়া ইয়াত ৰসগোল্লাৰ লাডু কেইটা দি লৈছো। ৰসগোল্লাৰ লাডুখিনি দিয়াৰ পিছত গেছৰ ফ্লেমটো মিডিয়ামতকৈ অলপ কম কৰি দিব লাগে, একেবাৰে ল' কৰি দিব নালাগে। আৰু এতিয়া প্ৰায় 15 মিনিটমান সময়ৰ কাৰণে ঢাকনি লগাই দিছো ভালদৰে উতলিবৰ কাৰণে। আৰু এয়া 15 মিনিটৰ পিছত ঢাকনি অতৰাই দেখাইছো। চক ৰসগোল্লাখিনি আগতকৈ ফুলি আহিছে। এতিয়া সাৱধানেৰে ৰসগোল্লাখিনি উলট পালট কৰি দিছো। ৰসগোল্লাখিনি ভালদৰে সিজিবৰ কাৰণে
প্ৰায় 5 মিনিট সময়ৰ কাৰণে আকৌ ঢাকনি লগাই দিছোঁ 5 মিনিট সময়ৰ পিছত আকৌ ঢাকনি অতৰাই দেখাইছোঁ চাওক ৰসগোল্লাখিনি আগতকৈ আৰু অলপ ফুলি আহিছে এতিয়া আকৌ এবাৰ লৰাই দিছোঁ সুগাৰ চিৰাপত দিয়াৰ পিছত ৰসগোল্লাখিনি যিহেতু ফুলি যায় সেইকাৰণে প্ৰথমতে লাডু কৰাৰ সময়ত লাডুখিনি অলপ ফোৰ কৰিব লাগে আৰু ইয়াৰ ৰসগোল্লা ৰেডি হৈ গ'ল এতিয়া এইখিনি ইয়াতে ঠাণ্ডা হ'বলৈ দিম ৰসগোল্লাখিনি ভালদৰে ঠাণ্ডা হোৱাৰ পিছত এতিয়া এটা বাটি লৈ গুটিখিনি নমাই লৈছোঁ এতিয়া ইয়াৰে এটা আপোনালোকৰ আগত দেখাইছোঁ চাওক যথেষ্ট সফট আৰু স্পঞ্জি হৈছে এনেদৰে টিপি দিয়াৰ লগে লগে আকৌ নিজৰ শেপত আহি যায় এনেকৈ হ'ব লাগে ৰসগোল্লা তেতিয়াহে খাবলৈ ভাল হয় গতিকে আপোনালোকেও এনেদৰে ঘৰতে ৰসগোল্লা বনাই খাই চাব খাবলৈ সঁচাকৈ ভাল হয় এনেদৰে ঘৰত ৰসগোল্লা বনালে মিঠাই দোকানৰ পৰা অনাদৰেই লাগে গতিকে আপোনালোকৰ যদি আজি ৰেচিপিটো চাই ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বৰ্তমানলৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি তাত অল কৰিব যাতে মই নতুন ভিডিঅ' আপলোড দিলে আপোনালোকে নটিফিকেশ্যনসমূহ সোনকালে পাই যায় তেতিয়াহ'লে অন্য এটা ৰেচিপিৰ সৈতে আকৌ এবাৰ লগ পাম আজিলৈ আহোঁ বাই বাই